ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্সালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 11 কাৰ্য আৰু শক্তিৰ দ্বিতীয়টো অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটোত আমি ক্ষমতাৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ অংশত কাৰ্যৰ ধাৰণাটো পাইছা আৰু ইয়াকো গম পাইছা যে কাৰ্য কৰিবলৈ হলে শক্তিৰ প্ৰয়োজন হয়। লগতে আমি আলোচনা কৰিছো বিভিন্ন প্ৰকাৰৰ শক্তিৰ বিষয়ে। এতিয়া আমি প্ৰথমতে আন এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, সেয়া হৈছে এই শক্তিৰ সংৰক্ষণ আৰু তাৰ লগতে শক্তিৰ সংৰক্ষণৰ সূত্ৰটো কথাও আমি আলোচনা কৰিম। ইতিমধ্যে ইয়াৰ আগৰ অংশত তোমালোকে বিভিন্ন প্ৰকাৰৰ শক্তিৰ কথা আমি আলোচনা কৰিছো, যেনেকৈ তাপ শক্তি, পোহৰ শক্তি, লগতে স্থিতি শক্তি আৰু গতি শক্তিৰ কথাও আমি আলোচনা কৰিলো। এতিয়া শক্তিৰ সংৰক্ষণ বুলি ক'লেনো কি বুজি পাওঁ? তোমালোকে এটা কথা মন দিবা বা মন কৰিবা যে শক্তিক আমি এটা পৰ্যায়ৰ পৰা বা এটা প্ৰকাৰৰ পৰা আনটো প্ৰকাৰলৈ সলনি কৰিব পাৰো, অৰ্থাৎ ৰূপান্তৰ কৰিব পাৰো। কিন্তু শক্তি আমি সৃষ্টি কৰিব নোৱাৰো বা শক্তি আমি ধ্বংসও কৰাটো আমাৰ হাতত নাই। গতিকে ইয়াত দিছে শক্তিৰ সংৰক্ষণৰ সূত্ৰৰ কথা আমি আলোচনা কৰিবলৈ গৈছো। এই শক্তিৰ সংৰক্ষণেনো কি কয়? আমাক শক্তি সৃষ্টি কৰিব নোৱাৰি, গতিকে আমি শক্তিক নতুন এটা শক্তি সৃষ্টি কৰিব নোৱাৰি বা ধ্বংস কৰিব নোৱাৰি। গতিকে সৃষ্টি কৰাটো আমাৰ হাতত নাই, ধ্বংস কৰাটো হাতত নাই। কেৱল আমি কি কৰিব পাৰো? শক্তিৰ এটা প্ৰকাৰৰ পৰা আনটো প্ৰকাৰলৈ আমি ৰূপান্তৰিতহে কৰিব পাৰো। ইয়াক কেৱল এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰি। গতিকে এইখিনিহে আমাৰ হাতত আছে, বাকী আমি সৃষ্টি কৰা বা ধ্বংস কৰাটো আমাৰ হাতত নাই। এতিয়া শক্তিৰ ৰূপান্তৰ ঘটিলে মুঠ শক্তিৰ কোনো পৰিৱৰ্তন নহয় বুলি কৈছে, কাৰণ ধ্বংসও নহয়, শক্তি সৃষ্টিও নহয়। গতিকে শক্তি এটা প্ৰকাৰৰ পৰা আনটো প্ৰকাৰলৈ ৰূপান্তৰ হয়, গতিকে মুঠ শক্তিটো সদায় একেই থাকে আৰু ইয়াকে শক্তিৰ সংৰক্ষণৰ সূত্ৰ বুলি আমি ক'ব পাৰো। আৰু কি হয় যে এই ৰূপান্তৰৰ আগৰ আৰু পাছৰ মুঠ শক্তি একে থাকে বুলি কৈছে। গতিকে আগত যিমান শক্তি আছিলে সেই ৰূপান্তৰৰ আগত যিটো শক্তি থাকিব, যিমানখিনি থাকিব মুঠ, সেই মুঠটো কিন্তু ৰূপান্তৰৰ পাছতো একেই থাকে বুলি ইয়াত জনাইছে। এইটো ক্ষেত্ৰত আমাক এতিয়া যান্ত্ৰিক শক্তিটোৰ কথা দিয়া হৈছে। যান্ত্ৰিক শক্তিৰ উদাহৰণটো আমি ল'ব লাগিব। যান্ত্ৰিক শক্তিনো কি? আমি ইতিমধ্যে আগৰ অংশত আলোচনা কৰিছো। পুনৰ এবাৰ মই কৈছো, স্থিতি শক্তি আৰু গতি শক্তিৰ যি যোগফল সেয়াই হৈছে যান্ত্ৰিক শক্তি। ইয়াত দেখুওৱা হৈছে স্থিতি শক্তি যোগ গতি শক্তি। আৰু এইটো কি হয়? এটা ধ্ৰুৱক, অৰ্থাৎ কনষ্টেণ্ট হৈ থাকে। যিকোনো পৰিস্থিতিত এই দুটাৰ যোগফলটো এটা কনষ্টেণ্ট বা ধ্ৰুৱক। এই ক্ষেত্ৰত স্থিতি শক্তি বাঢ়িব পাৰে বা কমিব পাৰে, স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰিত হ'ব পাৰে বা গতি শক্তি আকৌ স্থিতি শক্তিলৈ ৰূপান্তৰ হ'ব পাৰে। কিন্তু দুইটাৰে যোগফল কি হ'ব? দুইটাৰে কিন্তু যোগফলটো আমি কি পাম? এটা ধ্ৰুৱক হিচাপে সদায় পাম, অৰ্থাৎ কনষ্টেণ্ট হৈ থাকিব। আৰু আমি জানো তাৰমানে কি হৈছে যে হাফ এম ভি স্কুৱেৰ হৈছে গতি শক্তি আৰু mgh, এইটো ফৰ্মুলাই আমি স্থিতি শক্তি বুজাও। এই দুইটাৰ যোগফলটো কিন্তু এটা ধ্ৰুৱক হৈয়ে থাকিব। এইটো ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল আমি এটা বল ধৰি লওঁ। বল এটা ধৰা, তোমালোকে m ভৰৰ বল এটা যদি আমি ওপৰমুৱাকৈ বা ওপৰলৈ দলিয়াই দিওঁ, তেনে ক্ষেত্ৰত আমি এই পৰিস্থিতিটো আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। আহাচোন, এটা m ভৰৰ বস্তু আমি ভূমিৰ পৰা যদি এটা নিৰ্দিষ্ট উচ্চতালৈ আমি দলিয়াই দিছো, এই বলটোৰ ভৰ m বুলি ধৰিছো আৰু এই নিৰ্দিষ্ট উচ্চতাটো কি হৈছে? এইটো হৈছে আমি h বুলি ধৰি লওঁ, h। গতিকে এইটো ভূমিৰ পৰা যেতিয়া বলটো আমি এই m ভৰৰ বলটো যেতিয়া আমি h উচ্চতালৈ আমি দলিয়াই দিছো, এইটো ক্ষেত্ৰত এইখিনি ঠাইত কি হ'ব? ইয়াৰ যিটো শক্তি এয়া হ'ব mgh, ইয়াৰ স্থিতি শক্তি হ'ব এইটো স্থানত mgh। আৰু এই ক্ষেত্ৰত কি হ'ব? আমাৰ mgh আমি পাম। আৰু এই বলটোৰ গতি শক্তি, সৰ্বোচ্চ উচ্চতাত কিন্তু ইয়াৰ গতি শক্তি 0 হ'ব। কিয় বাৰু? তোমালোকে ভাবিব পাৰানে? এই কাৰণে 0 হ'ব কাৰণ এইটো উচ্চতাত, সৰ্বোচ্চ উচ্চতাত ইয়াৰ বেগ 0 হৈ পৰে। গতিকে হাফ এম ভি স্কুৱেৰ, ভি যেতিয়া 0 হৈ পৰিব, অৰ্থাৎ ইয়াৰ বেগ 0 হৈ পৰিব। গতিকে এই গতি শক্তিটো কিন্তু 0 হৈ পৰিব। অৰ্থাৎ এতিয়া আমি
mgh plus 0 equals to আমি এটা ধ্ৰুৱক পাম অৰ্থাৎ কি হ'ব যে mgh equals to এটা ধ্ৰুৱক আনহাতে এতিয়া মন কৰিব লগা কথা হৈছে কি যেতিয়া এই বলটো ওপৰৰ পৰা অভুক্তভাৱে অধুগমন কৰিব বা তলৰ দিশলে যেতিয়া ঘূৰি আহিব যেতিয়া বলটো এটো ওপৰ দিশত যেতিয়া আমি দলিয়াই দিছিলো এটো পৰিস্থিতি আৰু ইয়াৰ পৰা যেতিয়া তললে যেতিয়া বলটো ঘূৰি আহিব আহি ঠিক মাটিত পৰাৰ ঠিক আগ মুহূৰ্তত তাৰ কি হ'ব এই বলটোৰ যি বেগ আটাইতকৈ সৰ্বোচ্চ হ'ব আৰু সেইখিনি সময়ত কি হ'ব আমাৰ এই mgh এটো হয়তো স্থিতি শক্তিটো সৰ্বনিম্ন হ'ব সেইখিনি সময়ত কি হৈ পৰিব এইখিনি সময়ত কিন্তু আমাৰ ইয়াৰ যি শক্তি সেয়া আমি হাফ mv স্কয়াৰেৰে বুজাম এটো পুনৰ আকৌ কি হ'ব এইখিনি স্থানত মাটিত পৰা ঠিক আগে কি হ'ব ইয়াৰ যেটো এই অংশটো কাৰণ ইয়াৰ h2 অৰ্থাৎ যেটো উচ্চতা প্ৰায় শূন্য হৈ যাব গতিকে এই স্থিতি শক্তিটো শূন্য হৈ যাব তাৰ আমি যি শক্তি সেয়া আমি অকল গতি শক্তিৰেহে বুজাব পাৰিম কিন্তু সেয়া আকৌ ধ্ৰুৱক হৈ থাকিব আৰু তাৰ লগতে আন এটা পৰিস্থিতিৰ কথাও তোমালোকক কৈ দিও যে এই দুটা স্থানৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন দুটা স্থানৰ মাজৰ যিকোনো স্থানতে কি হ'ব আমি কি পাম হাফ mv স্কয়াৰ প্লাস mgh এটা ধ্ৰুৱক হিচাপে পাম এই বলটোৰ যি শক্তি সেয়া এয়া এইখিনিৰে বুজোৱা যাব আৰু এনে ধৰণৰ ক্ষেত্ৰত কি হ'ব বলটো যেতিয়া ওপৰৰ পৰা নামি আহিব তেতিয়া কি হ'ব ক্ৰমান্বয়ে h বা উচ্চতাটো কমি আহিব আৰু এই উচ্চতাটো কমি অহাৰ লগে এই স্থিতি শক্তি কমি আহিব কিন্তু তাৰ লগে কি হ'ব v অৰ্থাৎ বেগ বাঢ়ি আহিব আৰু তাৰ গতি শক্তি বাঢ়ি আহিব গতিকে সৰ্বোচ্চ উচ্চতাত mgh অৰ্থাৎ স্থিতি শক্তিটো সৰ্বোচ্চ থাকিব আৰু যেতিয়া বেগটো নামি আহি একেবাৰে মাটিত চু অৱস্থা হ'ব সেই সময়ত গতি শক্তিটো আটাইতকৈ সৰ্বোচ্চ থাকিব আৰু স্থিতি শক্তি প্ৰায় শূন্য হৈ যাব আৰু ঠিক তেনেদৰে কিন্তু ইহত দুটাৰ যোগফলটো সদায় এটা ধ্ৰুৱকে হৈ থাকিব অৰ্থাৎ স্থিতি শক্তি এটো ক্ষেত্ৰত গতি শক্তিলৈ ৰূপান্তৰিত হ'ব কিন্তু তাহাতৰ মুঠ যেটো হেতু একে থাকিব অৰ্থাৎ এটা ধ্ৰুৱক হৈ থাকিব এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি এটা উদাহৰণ কৰিবলৈ চেষ্টা কৰো উদাহৰণ 11.3 এই উদাহৰণটো তোমালোকৰ পাঠ্যপুথিৰ পৰাই মই লৈছো এই উদাহৰণত কি সুধিছে চাও আহাচোন 15 কেজি ভৰৰ বস্তু এটাই 4 মিটাৰ প্ৰতি সেকেন্ড সুষম বেগেৰে গতি কৰিছে গতিকে ভৰ দিছে 15 কেজি আৰু সুষম বেগ যেটো দিছে হেতু হৈছে 4 মিটাৰ প্ৰতি সেকেন্ড বস্তুটোৱে লাভ কৰা গতি শক্তি আমাক সুধিছে এতিয়া গতি শক্তি আমাক উলিয়াবলৈ দিছে বা নিৰ্ধাৰণ কৰিবলৈ দিছে ইয়াৰ সমাধানৰ ফালে যাও আমাক ভৰ দিছে 15 কেজি আৰু বস্তুটোৰ বেগও দিয়া আছে 4 মিটাৰ প্ৰতি সেকেন্ড গতিকে আমি জানো যে ek হাফ mv স্কয়াৰ এটো আমি ইতিমধ্যে আগৰ অংশত আমি এটো আলোচনা কৰিছো ek অৰ্থাৎ গতি শক্তিক আমি হাফ mv স্কয়াৰেৰে বুজাও গতিকে m ৰ জায়গাত আমি যেটা ভৰটো বহাই দিম আৰু v ৰ জায়গাত আমি যে বেগ বহাই দিম আৰু এটা বৰ্গ কৰিছে হেকাৰণে 4 মিটাৰ প্ৰতি সেকেন্ড ইনটু 4 মিটাৰ প্ৰতি সেকেন্ড দুবাৰ লিখা হৈছে আৰু এইখিনি যেতিয়া আমি সমাধা কৰিম তেতিয়া আমি দেখিবলৈ পাম যে 120 জুল আমি পাবলৈ সক্ষম হৈছো কাৰণ ইয়াত ইউনিটটো মই লিখি দিছো ইয়াত ইউনিটটো কেনেকৈ জুল হল মই হেয়া বুজাই দিছো কেজি ইনটু মিটাৰ প্ৰতি সেকেন্ড ইনটু মিটাৰ প্ৰতি সেকেন্ড এতিয়া আমি এটো কেনেকৈ লিখিব পাৰো কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ ইনটু মিটাৰ ইয়াক আমি কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰক আমি নিউটন বুলি লিখিব পাৰো লগতে ইনটু মিটাৰ আৰু নিউটন মিটাৰে হৈ পৰিছে জুল এতিয়া এই এককবোৰ আমি কেনেকৈ পাও খুব গুৰুত্বপূৰ্ণ গতিকে তোমালোকে পূৰণখিনটো কৰিব পাৰিবাই এককটো আমি কেনে ধৰণে পাবলৈ সক্ষম হৈছো জুল কেনেকৈ পাইছো এই কেজি মিটাৰ প্ৰতি সেকেন্ড আৰু মিটাৰ প্ৰতি সেকেন্ড এখিনি পূৰণ কৰি কেনেকৈ জুল পাইছো হেয়া তোমালোকক এখিনি মই দেখুৱাই দিছো নিশ্চয় তোমালোকে বুজি পাইছা আৰু ইয়াত শেষত আমি উত্তৰটো পাইছো কি আমি 120 জুল বুলি ইয়াৰ গতি শক্তি পাবলৈ সক্ষম হৈছো ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল 11.4 এই উদাহৰণটোলে মন কৰা ইয়াৰ এখন গাড়ীৰ কথা কৈছে গাড়ী এখনে বেগ 30 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 60 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বৃদ্ধি কৰিবলৈ কিমান কাৰ্য কৰিব লাগিব গতিকে প্ৰথমতে যেটো প্ৰাৰম্ভিক বেগ দিয়া আছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু অন্তিম 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু গাড়ীখনৰ ভৰ 1500 কেজি বুলি আমাক দিয়া হৈছে এতিয়া পোন প্ৰথমতে আমি কিলোমিটাৰ প্ৰতি ঘণ্টাটো মিটাৰ প্ৰতি সেকেন্ডলৈ নিব লাগিব
ইয়াত চোৱাচোন গাড়ীখনৰ ভৰ দিছে 1500 কেজি আৰু গাড়ীখনৰ প্ৰাৰম্ভিক বেগ যে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে তাক ৰূপান্তৰ কৰিবলৈ হলে আমি কিলোমিটাৰ প্ৰতি কিলোমিটাৰ মিটাৰলৈ নিছো 1000 পূৰণ কৰিছো আৰু 3600 অৰ্থাৎ 16 * 60 দে আমি পূৰণ কৰি 1 ঘণ্টাক আমি সেকেন্ডলৈ নিছো আৰু তেনে ধৰণে কৰি আমি 8.33 মিটাৰ প্ৰতি সেকেন্ড পাবলৈ সক্ষম হৈছো আৰু বা আমি এনেকেও ৰাখিব পৰা তোমালোকে যিটোৱে সুবিধা হয় একেদৰে গাড়ীখনৰ অন্তিম বেগ দিয়া হৈছিল v = 60 কিলোমিটাৰ প্ৰতি ঘণ্টা তাকো আমি মিটাৰ প্ৰতি সেকেন্ডত 50/3 বা 16.67 মিটাৰ প্ৰতি সেকেন্ডলৈ আমি নিব পাৰো ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল গাড়ীখনৰ প্ৰাৰম্ভিক শক্তি এতিয়া চোৱাচোন EKI k মানে ই কাইনেটিক I মানে ইনিশিয়াল অৰ্থাৎ প্ৰাৰম্ভিক গতি শক্তি হাফ mu² দিছে u² অৰ্থাৎ প্ৰাৰম্ভিক বেগটো ইয়াতে বহুৱা হৈছে আৰু হেয়া কৰিবলৈ হলে হাফ m অৰ্থাৎ গাড়ীখনৰ যেটো ভৰ দিছে আৰু 25/3 মিটাৰ প্ৰতি সেকেন্ড হেয়া আমি ইতিমধ্যে ইয়াতে পাইছিলো ইয়াৰ পৰা আমি প্ৰাৰম্ভিক বেগটো লৈছো হেয়া বহুৱাই আমি 52041.68 জুল এনে ধৰণে আমি এটো যেটো প্ৰাৰম্ভিক গতি শক্তি পাবলৈ সক্ষম হৈছো ঠিক তেনে ধৰণে গাড়ীখনৰ অন্তিম গতি শক্তিও আমি ইয়াৰ পৰা EKF অৰ্থাৎ ই কাইনেটিক F মানে ফাইনাল ইংৰাজীত দিয়া হৈছে অৰ্থাৎ কাইনেটিক মানে গতি শক্তি F মানে ফাইনাল মানে অন্তিম গতি শক্তিটো কি হ'ব হাফ 1500 যেটো তাৰ ভৰ লগতে এটো হৈছে অন্তিম বেগ ইয়াৰ আগতে আমি পাই থৈছো 50/3 মিটাৰ প্ৰতি সেকেন্ড এটোকে আমি বহুৱাই পুনৰ তাৰ এটা যেটো অন্তিম গতি শক্তি 208,416.68 জুল এখিনি পাবলৈ আমি সক্ষম হৈছো এতিয়া আমি নিৰ্ধাৰণ কৰিব লগা বস্তুটো হৈছে গতিকে সম্পন্ন কৰা কাৰ্যটো আমি এটা নিৰ্ধাৰণ কৰিব লাগিব আমি প্ৰাৰম্ভিক যেটো গতি শক্তি আৰু অন্তিম গতি শক্তি পালো গতিকে কাৰ্য অৰ্থাৎ যেটো গতি শক্তিৰ পৰিৱৰ্তন হেয়া আমি অন্তিম গতি শক্তিৰ পৰা প্ৰাৰম্ভিক গতি শক্তি বিয়োগ কৰি আমি এনে ধৰণে পাবলৈ সক্ষম হৈছো যেহেতু অন্তিম গতি শক্তি আমি ইতিমধ্যে পাই থৈছিলো আৰু প্ৰাৰম্ভিক গতি শক্তিও পাই থৈছো দুইটাৰ যেতিয়া আমি হৰণ কৰি দিছো তেতিয়া আমি এয়া 156375 জুল এইটো সংখ্যা আমি পাবলৈ সক্ষম হৈছো এয়া হৈছে গতি শক্তিৰ পৰিৱৰ্তন অৰ্থাৎ সম্পন্ন কৰা কাৰ্য এতিয়া ছাত্ৰ ছাত্ৰীসকল উদাহৰণ 11.5 তুলে মন কৰা ইয়াত আমাক কি দিছে আমাক 10 কেজি ভৰৰ বস্তু এটা মাটিৰ পৰা 6 মিটাৰ ওপৰত থকা অৱস্থাত তাত সঞ্চিত হৈ থকা শক্তিৰ পৰিমাণ উলিওৱা বুলি কৈছে গতিকে আৰু জি মানটো দি দিছে গতিকে বস্তুটোৰ ভৰ দিছে m দিছে আৰু আমাৰ h দিছে আৰু ইয়াত আমাক যেটো স্থিতি শক্তি নিৰ্ধাৰণ কৰিবলৈ দিছে এতিয়া ইয়াৰ সমাধানৰ ফালে যাও ইতিমধ্যে বস্তুটোৰ ভৰ 10 কেজি বুলি দিছে বস্তুটো যেটো উচ্চতা হেয়া হৈছে 6 মিটাৰ বুলি আমি ইতিমধ্যে পাইছো আৰু মাধ্যগাঠনিক ত্বৰণ জিৰ মান দিছে 9.8 মিটাৰ প্ৰতি সেকেন্ড এতিয়া আমি জানো যে বস্তুটোৰ স্থানৰ কাৰণে যে অৱস্থানৰ কাৰণে স্থিতি শক্তি হ'ব mgh ইয়াত আমি যেতিয়া ইয়াৰ মানবোৰ বহুৱাই দিছো ভৰৰ মান 10 কেজি মাধ্যগাঠনিক ত্বৰণৰ মান বহুৱাইছো আৰু উচ্চতাৰ মান 6 মিটাৰ বহুৱালে আমি 588 জুল আমি ইয়াৰ পৰা পাইছো ইতিমধ্যে তোমালোকক মই এককটোনো কেনেকৈ উলিয়াই ইয়াৰ আগৰ স্লাইডত দেখুৱাই দিছো গতিকে স্থিতি শক্তি যি শক্তি সঞ্চিত হৈ আছে কিমান শক্তি সঞ্চিত হৈ আছে বুলি সুধিছিলে হেয়া হৈছে 588 জুল ইমানখিনি মানৰ শক্তি ছাত্ৰ ছাত্ৰীসকল এতিয়া 11.6 এটো উদাহৰণলৈ আহিব লাগিব ইয়াত আমাক দিছে 12 কেজি ভৰৰ বস্তু এটা ভূমিৰ পৰা কোনো উচ্চতাত ৰখা হৈছে উচ্চতাটো আমাক দিয়া হোৱা নাই যদি বস্তুটোৰ স্থিতি শক্তি 480 জুল হয় গতিকে এতিয়া স্থিতি শক্তিটো আমাক দি দিছে তেন্তে এই ভূমিৰ পৰা কিমান উচ্চতাত আছে উলিওৱা আৰু জিৰ মান দিছে গতিকে এবাৰ আমি কি কৰিব লাগিব h ৰ মানটো আমি নিৰ্ধাৰণ কৰিব লাগিব গতিকে h ৰ মানটো আমাক নিৰ্ধাৰণ কৰিব দিছে দিয়া আছে বস্তুটোৰ ভৰ জিৰ মান আৰু স্থিতি শক্তিৰ মানটো দিয়া আছে এতিয়া আমি সমাধানৰ ফালে যাও বস্তুটোৰ ভৰ দিয়া আছে আৰু স্থিতি শক্তি EP মানে আমাৰ এনাৰ্জি পটেনশিয়াল এনাৰ্জি যাক কয় তাৰ পৰা EP বুলি দিয়া আছে 480 জুল এতিয়া আমি জানো স্থিতি শক্তি হৈছে স্থিতি শক্তি সমান অৰ্থাৎ EP = mgh তাৰ পৰা আমি কি হৈছে EP ৰ মানটো বহাই দিছো 480 জুল 12 কেজি যেহেতু বস্তুটোৰ ভৰ 10 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ হৈছে মাধ্যগাঠনিক ত্বৰণ আৰু h ৰ মান আমি
নিৰ্ধাৰণ কৰিব লাগিব এতিয়া এনে ধৰণে আমি যেতিয়া কৰিছো 120 12 4 124 যা 180 আৰু এনে ধৰণে কৰাৰ পিছত আমি কি পাবলৈ সক্ষম হৈছো 4 মিটাৰ এই 4 মিটাৰ আমি কেনেকৈ পালো তোমালোকক দেখুৱাই দিও 4 জুল বাই আমাৰ অকল থাকি গল 1 কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ জুল মানে হৈছে নিউটন মিটাৰ আৰু 1 কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ মানে নিউটন গতিকে এটো কেনসেল হোৱা লগে লগে 4 মিটাৰ আমাৰ থাকি গৈছে গতিকে এককটো কেনে ধৰণেনো ইয়াত উলোৱা হৈছে তোমালোকক মই আকৌ ইয়াত বুজাই দিছো গতিকে বস্তুটো 4 মিটাৰ উচ্চতাত আছে আমাক h বা কিমান উচ্চতাত আছে নিৰ্ধাৰণ কৰিবলৈ দিছিলে গতিকে আমি উত্তৰটো পালো যে h = 4 মিটাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি আন এটা নতুন ধাৰণালৈ যাওঁ সেই ধাৰণাটো হৈছে ক্ষমতাৰ ধাৰণা তোমালোকে নিশ্চয় ইটোৱে হিটো খুধা কিবা এটা কাৰ্য কৰিবলৈ হলে তোৰ ক্ষমতা কিমান বা এজন লোকৰনো কিমান ক্ষমতা তেনে ধৰণে আমি এইটো অধ্যায়টো কাৰ্য আৰু শক্তিৰ লগত কেনে ধৰণে ক্ষমতা জড়িত হৈ আছে তাৰ কথা আমি আলোচনা কৰিম বা ক্ষমতানো কি কাৰ্য সম্পাদনৰ হাৰ বা শক্তিৰ ৰূপান্তৰৰ হাৰকে ক্ষমতা বুলি কোৱা হয় গতিকে শক্তি কি হাৰত ৰূপান্তৰ হ'ব হেয়াই হৈছে সেটাকে আমি ক্ষমতা বুলি ক'ব পাৰো এতিয়া কৈছে যে যদি এটা ঘটকে t সময়ত w কাৰ্য সম্পাদন কৰে তেনে ক্ষেত্ৰত সময়টো উল্লেখ কৰিছে এটো মন দিবা কাৰ্যৰ লগত সময় আছে তেনে ক্ষেত্ৰত কিন্তু হে ক্ষমতা কিমান হ'ব ক্ষমতাক আমি কেনে ধৰণে পাম কাৰ্যক যেতিয়া হে নিৰ্ধাৰিত হে সময়ৰে হৰণ কৰি দিম তেতিয়া আমি ক্ষমতা পাবলৈ সক্ষম হম ক্ষমতা অৰ্থাৎ পাৱাৰ বুলি কোৱা হয় এখিনিও মন কৰিবা পাৱাৰ = work by time বুলি দিছে কাৰ্য সমান ক্ষমতা সমান কাৰ্য বাই সময় এতিয়া ছাত্ৰ ছাত্ৰীসকল ক্ষমতাৰ এককৰ কথা আমি আলোচনা কৰিম আন ৰাশিবোৰৰ দৰে আমাৰ ক্ষমতাৰো একক আছে ক্ষমতাৰ SI একক হৈছে ওয়াট ইংৰাজীটো দি দিয়া হৈছে ওয়াট বুলি দিয়া হৈছে এতিয়া আমি ইতিমধ্যে পাইছো পাৱাৰ = কি বুলি পাইছিলো পাৱাৰ = work by time বুলি পাইছিলো এতিয়া work এই work বা কাৰ্যৰ SI একক হৈছিল জুল আৰু সময়ৰ SI একক হৈছে সেকেন্ড গতিকে জুল প্ৰতি সেকেন্ড গতিকে তাকে ইয়াত দেখুৱা হৈছে গতিকে 1 ওয়াট হ'ব কি 1 জুল প্ৰতি সেকেন্ড কেনে ধৰণেনো আমি জুল প্ৰতি সেকেন্ড পালো হেয়া মই ফৰ্মুলাৰ পৰা তোমালোকক বুজাই দিছো আৰু এতিয়া ক্ষমতাৰ এটা ডাঙৰ একক বুলি ক'বলৈ হলে এতিয়া আমি ওয়াট বুলি পালো SI একক কিন্তু তাতকে ডাঙৰ একক এটা আছে হেতু হৈছে কিলোৱাট গতিকে 1 কিলোৱাট মানেনো কিমান ওয়াট গতিকে 1000 ওয়াট হৈছে 1000 ওয়াটক আমি 1 কিলোৱাট বুলিও আমি ক'ব পাৰো ঠিক তেনে ধৰণে আকৌ এটা ক্ষমতাৰ আন এটা এককো আছে তাতকেও কিলোৱাটতকৈ ডাঙৰ এককটো হৈছে মেগাৱাট বুলি কোৱা হয় 1 MW বুলি দিছে গতিকে 1000 কিলোৱাটে 1 মেগাৱাট হয় বা আমি এনে ধৰণে লিখিব পাৰো যে 10⁶ ওয়াট = 1 মেগাৱাট এইটো কথা কৈছে লগতে ক্ষমতাৰ আন এটা এককৰ কথাও ইয়াত তোমালোকক কৈ থওঁ হেতু হৈছে হৰ্স পাৱাৰ বুলি কয় এই 1 হৰ্স পাৱাৰ = 746 ওয়াট এইটো কিছু ক্ষেত্ৰত কিন্তু এইটো একক ব্যৱহাৰ কৰা হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল এই ক্ষমতাৰ বাণিজ্যিক এককৰ কথা আমি এতিয়া আলোচনা কৰিবলৈ লৈছো শক্তিৰ বাণিজ্যিক একক গতিকে কেনে ধৰণেনো আমি ক্ষমতা বা পাৱাৰ ইয়াক বাণিজ্যিক ভাৱে কেনে ধৰণে আমি ব্যৱহাৰ কৰো বা কেনে ধৰণৰ একক ব্যৱহাৰ কৰো ক্ষমতা আমি জানো এই শক্তি বা কাৰ্য বা সময় গতিকে তাৰ পৰা আমি শক্তিক কেনেকৈ পাম ক্ষমতা * সময় ইয়াৰ পৰা এটো আহিছে তোমালোকে মন কৰিছানে ইয়াত ই মানে শক্তিক বুজাইছে এই ই লেটাৰটোৱে শক্তিক বুজাইছে পি হৈছে ক্ষমতা টি হৈছে সময় এতিয়া তোমালোকে এককলে মন কৰা আমি জানো এনাৰ্জি বা শক্তিৰ একক কি আছিল নিউটন মিটাৰ বা জুল বুলি আমি ক'ব পাৰো 1 জুল আৰু পাৱাৰ অৰ্থাৎ আমাৰ ক্ষমতাৰ একক আছিল ওয়াট গতিকে 1 জুল = 1 ওয়াট * 1 সেকেন্ড কাৰণ সময়ৰ SI একক সেকেন্ড এতিয়া তেনে ধৰণে আমি 1 জুল = 1 ওয়াট সেকেন্ড পাবলৈ সক্ষম হৈছো গতিকে এয়া জড়িত হৈছে বাণিজ্যিক এককৰ লগত এতিয়া আমি কি কৰিব লগা হয় কিলোৱাট ঘণ্টাত বৈদ্যুতিক শক্তি জোখা হয় গতিকে আমাৰ
ঘৰত বা বেপাৰ বাণিজ্যত বা বিভিন্ন সময়ত যি আমাৰ বৈদ্যুতিক শক্তি ব্যৱহাৰ কৰা হয় তাক জুখিবলৈ বা তাৰ জোখমাখ আমাৰ কিলোৱাট ঘণ্টাত কৰা হয় বুলি কৈছে 1 kWh তোমালোকে মন কৰিছানে এইটো এতিয়া এই কিলোৱাট ঘণ্টানো কি 1 কিলোৱাট ঘণ্টা এইটো যেতিয়া আমি ভাঙি দিম আমি কি পাম 1 কিলোৱাট পূৰণ 1 ঘণ্টা আকৌ কিলোৱাট মানে 1000 ওয়াট আমি ইতিমধ্যে পাইছো আৰু 1 ঘণ্টাক আমি 16 to 60 সেকেন্ড অৰ্থাৎ 3600 সেকেন্ডলৈ লৈ যাম যেতিয়া 10 to the power 6 হ'ব আৰু এখিনি কৰিলে আমি কি পাম এয়া আমি পাবলৈ সক্ষম হৈছো 3.6 into 10 to the power 6 ওয়াট সেকেন্ড পাবলৈ আমি সক্ষম হম এখিনি তোমালোকে মন কৰিবা বাণিজ্যিক এককৰ ক্ষেত্ৰত 1 কিলোৱাট আৱাৰ বা 1 কিলোৱাট ঘণ্টাত আমি হৈছে 3.6 into 10 to the power 6 জুল ছাত্ৰ-ছাত্ৰীসকল ইয়াত দিয়া হৈছে ঘৰ উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহৃত শক্তিক কিলোৱাট ঘণ্টাত প্ৰকাশ কৰা হয় এতিয়া গতিকে আমি কিলোৱাট ঘণ্টাতহে প্ৰকাশ কৰো ওয়াটত প্ৰকাশ কৰা নহয় এটা মাহত ব্যৱহৃত বৈদ্যুতিক শক্তিক ইউনিটত প্ৰকাশ কৰা হয় গতিকে এই ইউনিট শব্দটো আকৌ আহিছে দেখিছানে এই ইউনিট শব্দটো তোমালোকে নিশ্চয় ইলেক্ট্ৰিচিটি বিল যেতিয়া চোৱা বা কাবাৰ মুখত আন কাবাৰ মুখতো শুনিছা ঘৰত বা নাই চোৱা যদি এতিয়ালৈকে তোমালোকে চাবলৈ চেষ্টা কৰিবাচোন আমি কিমান ইউনিট নো খৰচ কৰিলো বা বিদ্যুৎ কিমান ইউনিট খৰচ কৰিলো সেয়া ইলেক্ট্ৰিচিটি বিলত ইউনিট হিচাপত আহে আৰু এই 1 ইউনিট বা ইউনিট নো কি এই 1 ইউনিটে হৈছে 1 কিলোৱাট ঘণ্টা ইতিমধ্যে আমি যেটো 1 কিলোৱাট ঘণ্টাৰ কথা আলোচনা কৰিলো এই 1 কিলোৱাট ঘণ্টা এই 1 কিলোৱাট ঘণ্টাক আসলতে 1 ইউনিট বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া এটা উদাহৰণ কৰো আহাচোন উদাহৰণ 11.7 এটো তোমালোকৰ পাঠ্যপুথিৰ পৰা লোৱা হৈছে কি হৈছে দুজনী ছোৱালীৰ কথা আমি আলোচনা কৰিছো দুজনী ছোৱালী কি হৈছে জৰি এডালৰে 8 মিটাৰ উচ্চতালৈ উঠিছে আৰু তাহাতৰ ওজন হৈছে 400 নিউটন এজনী ছোৱালীৰ নাম A আৰু আনজনী ছোৱালীৰ নাম B বুলি ধৰা হৈছে A ছোৱালীজনীয়ে 20 সেকেন্ডত আৰু B ছোৱালীজনীয়ে কি কৰিছে 50 সেকেন্ডত এই প্ৰতিক্ৰিয়া সম্পন্ন কৰিলে গতিকে এই কাৰ্যটো 8 মিটাৰ উচ্চতালৈ উঠা কামটো A নম্বৰ ছোৱালীজনীয়ে 20 সেকেন্ডত কৰিলে B নম্বৰ ছোৱালীজনীয়ে 50 সেকেন্ডত কৰিলে গতিকে প্ৰতিজনী ছোৱালীৰ ক্ষমতা কিমান আমাক নিৰ্ধাৰণ কৰিবলৈ দিছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি চোৱাচোন দুজনী ছোৱালীৰ কথা কৈছে A ছোৱালীজনীৰ ক্ষেত্ৰত ক্ষমতা আৰু B ছোৱালীজনীৰ ক্ষেত্ৰত ক্ষমতা উলিয়াবলৈ হলে দুইজনী ছোৱালীৰ ক্ষেত্ৰতে দিয়াচোন প্ৰথমতে ছোৱালীজনী ওজন দিছে mg = 400 নিউটন আমাৰ ইতিমধ্যে তোমালোকৰ প্ৰশ্নত দিয়া হৈছে যে ওজন হৈছে এয়া mg এ বুজাব পাৰো তবে ইতিমধ্যে জানো w = mg গতিকে এতিয়া ভৰ সমান mg যেহেতু 400 নিউটন আৰু উচ্চতা যেটো অতিক্ৰম কৰিছিলে হেতু h = 8 মিটাৰ আৰু অতিবাহিত সময় কিমানখিনি সময় লৈছিলে হেতু হৈছে 20 সেকেন্ড বা 20 সেকেন্ড এতিয়া আমি জানো যে ক্ষমতা হৈছে সম্পন্ন কৰা কাৰ্য বাই কিহেৰে হৰণ কৰিব লাগিব যেটো সময় অতিবাহিত হল গতিকে সম্পন্ন কৰা কাৰ্য মানে mgh/t কৰিলে আৰু এইবিলাকত যেটা আমি মানবোৰ বহুৱাই দিম এনে ধৰণে তেতিয়া আমি ক্ষমতাটো পাবলৈ সক্ষম হম এতিয়া B নম্বৰ ছোৱালীজনীৰ ক্ষেত্ৰত কি হ'ব তাই ক্ষেত্ৰটো ওজন mg = 400 নিউটন আৰু তাই হে একে উচ্চতা অতিক্ৰম কৰিছিলে হেয়া হৈছে 8 মিটাৰ লগতে তাই যেটো সময় অতিবাহিত কৰিছিলে বা যিমান সময় লাগিছিলে তাই উঠিবলৈ 8 মিটাৰটো t = 50 সেকেন্ড পুনৰ এবাৰ ক্ষমতা p = mgh/t এতিয়া আমি যেতিয়া এবিলাকৰ মানবোৰ ইয়াত বহুৱাই দিম তেতিয়া আমি ক্ষমতাটো 64 ওয়াট বুলি পাবলৈ সক্ষম হম গতিকে A ছোৱালীজনী ব্যয় কৰা ক্ষমতা আমি পালো 160 ওয়াট আৰু B ছোৱালীজনীৰ ক্ষেত্ৰত কিমান পালো 64 ওয়াট এতিয়া ছাত্ৰ-ছাত্ৰীসকল আন এটা উদাহৰণ চাবলৈ চেষ্টা কৰো উদাহৰণ 11.8 ইয়াত কি সুধিছে চাও আহাচোন ইয়াত দিছে 50 কেজি ভৰৰ লৰা এজনে 9 সেকেন্ডত 45টা চিৰি থকা খটখটি উঠি গল যদি প্ৰতিটো চিৰিৰ উচ্চতা 15 সেন্টিমিটাৰ হয় তেন্তে তাৰ ক্ষমতা উলিওৱা
জিৰ মান দিছে গতিকে আমাক এটা জিৰ মান দিছে আৰু আমাক ক্ষমতাটো নিৰ্ধাৰণ কৰিবলৈ দিছে এতিয়া আমি সমাধানৰ ফালে যাওঁ সোয়াসুন লৰাজনৰ ওজন আমি জানো ইতিমধ্যে ওজন সমান w mg গতিকে mg হৈছে 50 কেজি আৰু এতিয়া m হৈছে ভৰটো দিয়া হৈছে 50 কেজি আৰু g ৰ মান দিছে 10 মিটাৰ প্ৰতি সেকেন্ড গতিকে 10 50 into 10 50 kg into 10 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ হৈছে তাৰ ওজন আমি পালো 500 নিউটন তাৰ পিছতে খটখটিৰ উচ্চতাটো দিছে আৰু খটখটি কেটা আছিল বুলি কৈছিলে 45টা খটখটি চিৰি আছিল আৰু প্ৰতিটো চিৰিৰ উচ্চতা 15 সেন্টিমিটাৰ বুলি দিছিলে গতিকে এটা চিৰিৰ উচ্চতা আমি দেখিছোনে 45টা চিৰি আৰু 15 সেন্টিমিটাৰ কে আছিল গতিকে 45ক 15ৰে পূৰণ কৰিব লাগিব তাৰ পিছত যেটো সেন্টিমিটাৰ দিছে আমি মিটাৰলে নিবলে হলে 1ৰে হৰণ কৰি আমি 6.75 উচ্চতা উঠিলে বুলি আমি গম পালো 6.75 মিটাৰ এতিয়া বগাবলে প্ৰয়োজন হোৱা সময় কিমান দিছিলে যে 9 সেকেন্ড সময় t = 9 সেকেন্ড দিছিলে এতিয়া পুনৰ আমি ক্ষমতা নিৰ্ধাৰণ কৰিব পাৰিম p = সম্পন্ন কাৰ্য বাই অতিবাহিত সময় অৰ্থাৎ ইয়াত আমি পাইছো p = mgh/t এতিয়া mgh আৰু t ৰ মান বুজিতে আমি বহাই দিছো ইয়াত আমি এটো সৰল কৰি 375 ওয়াট এয়া ক্ষমতা পাবলৈ সক্ষম হৈছো ক্ষমতা হৈছে 375 ওয়াট ছাত্ৰ-ছাত্ৰী সকল আজি আমি আমাৰ এই অংশটোত শক্তিৰ সংৰক্ষণ লগতে ক্ষমতাৰ কথা আলোচনা কৰিলো আৰু হেবিলাক ওপৰত ভিত্তি কৰি বিভিন্ন উদাহৰণো কৰিবলৈ চেষ্টা কৰিলো আজি এতিয়া আমি অলপমান মূল্যায়নৰ প্ৰশ্নৰ ফালে যাওঁ প্ৰথম প্ৰশ্নটোত কি দিছে চাও হাসুন 10 নিউটন ওজনৰ এটা শৰীৰ 3 সেকেন্ডত 6 মিটাৰ উচ্চতালৈ স্থানান্তৰ কৰা হয় ক্ষমতা কিমান হ'ব বুলি কৈছে গতিকে ক্ষমতা আমাক উলিয়াবলৈ দিছে আমাক দিছে 10 নিউটন পাৱাৰ = w/t আমি জানো গতিকে w হলে উলিয়াবলৈ হলে কাৰ্য উলিয়াবলৈ হলে আমাক ওজন দিয়া হৈছে আৰু উচ্চতাও দিয়া হৈছে 6 মিটাৰ বুলি গতিকে 10 নিউটন * 6 মিটাৰ এটো হ'ব কাৰ্য বাই সময় দিছে 6 বা 3 সেকেন্ড গতিকে আমাৰ 60 নিউটন মিটাৰ বাই 3 সেকেন্ড অৰ্থাৎ আমাৰ 20 নিউটন মিটাৰ প্ৰতি সেকেন্ড হ'ব বা এটো আমি লিখিব পাৰো 20 জুল বুলি আমি লিখিব পাৰো আৰু এই উত্তৰটো আমাৰ ইয়াত বিকল্পত আছে নে নাই চাও এটো আমাৰ কি হ'ব নিউটন মিটাৰ মানে জুল প্ৰতি সেকেন্ড অৰ্থাৎ জুল প্ৰতি সেকেন্ড মানে ওয়াট গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে ঘ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে চাও হাসুন দ্বিতীয় প্ৰশ্নটো চাও হাসুন দ্বিতীয় প্ৰশ্নটোত আমাক কি সুধিছে দ্বিতীয় প্ৰশ্নটো সুধিছে কাম এটা কৰিবলৈ 4জন ব্যক্তিয়ে ব্যয় কৰা শক্তি তলৰ তালিকাত দেখুওৱা হৈছে কাৰ দক্ষতা আটাইতকৈ বেছি গতিকে ব্যক্তি দিছে a b c d আৰু ইয়াত দিছে ক্ষমতা দিছে w = a হৈছে 50 b হৈছে 60 c হৈছে 70 d হৈছে 75 গতিকে দক্ষতা বুলি যদি আমি কওঁ কাৰ আটাইতকৈ বেছি হ'ব গতিকে a দক্ষতা বা এফিচিয়েন্সি আটাইতকৈ বেছি 3 নম্বৰ প্ৰশ্নটোত কি দিছে চাও হাসুন এটা বল উলম্বভাৱে বতাহত দলিয়াই দিয়া হয় ই নামি অহাৰ লগে লগে ইয়াৰ বৃদ্ধি হয় গতিকে আমি ইতিমধ্যে আগতে আলোচনা কৰিছো বল এটা যেতিয়া ওপৰলৈ দলিয়াই দিয়া হয় তে তাৰ পিছত যেতিয়া ক্ৰমান্বয়ে তললৈ নামি আহে তাৰ কিন্তু গতি শক্তি বৃদ্ধি হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব গতি শক্তি ছাত্ৰ-ছাত্ৰী সকল আজি আমি আমাৰ এই অংশটোত শক্তিৰ সংৰক্ষণ আৰু ক্ষমতাৰ কথা আলোচনা কৰিলো লগতে কিছুমান উদাহৰণ কৰিলো আৰু শেষত কিছুমান মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল আৰু লগতে এই অধ্যায়টো সমাপ্ত হ'ল পৰৱৰ্তী ক্লাছত আমি নতুন এটা অধ্যায় আৰম্ভ কৰিম আজিলৈ আহো ধন্যবাদ